নমস্কাৰ সুপাৰ 430 আজি অনুষ্ঠানলৈ আমি স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক লৈ যাম গহপুৰৰ ব্ৰহ্মাজান চাহ বাগিচালৈ। চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ সমস্যাৰ আজি আমি নেদেখুৱাওঁ। আজি আমি দেখুৱাম শ্ৰমিক ৰাইজৰ সন্তানে কেনেদৰে অনুশীলন অব্যাহত ৰাখে, কিহৰ অনুশীলন অব্যাহত ৰাখে, তাক জানিবলৈ আমি যাব লাগিব ব্ৰহ্মাজান চাহ বাগিচাৰ খেলপথাৰলৈ। তেন্তে বলক আমি যাত্ৰা কৰোঁ ব্ৰহ্মাজান চাহ বাগিচাৰ। মনত আছে অদম্য সাহস, আছে বিশ্ব দৰবাৰত নিজক প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হেঁপাহ। এই ব্ৰহ্মাজান চাহ বাগিচাৰ এখন সৰু খেলপথাৰত এতিয়া দৈনিক পুৱা গধূলি এজাক তৰুণ তৰুণীয়ে অনুশীলন চলাই সমৰ কলাৰ। ব্লেক বেল্ট ছেকেণ্ড ডান ডিগ্ৰীধাৰী গহপুৰৰ যুৱক পিংকু বৰুৱাৰ নেতৃত্বত চলি আহিছে এই সমৰ কলাৰ প্ৰশিক্ষণ। পিংকু বৰুৱাই বিশেষকৈ চাহ বাগিচা অঞ্চলৰ যুৱক যুৱতী শিশুসকলক সমৰ কলাৰ ক্ষেত্ৰখনত আগুৱাই নিবলৈ সকলোখিনি প্ৰচেষ্টা ইতিমধ্যেই হাতত লৈছে। বৰ্তমান ব্ৰহ্মাজান চাহ বাগিচাৰ বৃহত্তৰ অঞ্চলক সাঙুৰি শতাধিক তৰুণ তৰুণীক পিংকু বৰুৱাই প্ৰদান কৰি আহিছে সমৰ কলাৰ বিভিন্ন প্ৰশিক্ষণ। আত্মৰক্ষাৰ কৌশলৰ বাবে কমফু আৰু গেমছ হিচাপে টাইকোৱাণ্ডো, বক্সিঙৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ছাত্ৰ ছাত্ৰীসকলক ব্যস্ত ৰাখিছে দৈনিক সমৰ কলাৰ অনুশীলনত। কিন্তু চাহ শ্ৰমিকসকলৰ সন্তানে আজি বিশ্বজিনাৰ সপোন দেখিছে। কিমান ষ্টুডেণ্ট আছে আপোনাৰ আৰু সমৰ কলা কি বিভাগ আপোনাৰ? হয়, আজি বিগত ৩-৪ মাহ ধৰি মই বাগান এৰিয়াটোত, যিহেতু আমি দৰাচল ক'বলৈ গ'লে কি হয়, বাগান এৰিয়াটো পিছপৰা বুলি কয়। আমি চেষ্টা কৰিছোঁ বাগান এৰিয়াৰ পৰা যাতে আমি পিছপৰা নহয়, তেওঁলোক আগবাঢ়িব পাৰে, আগবঢ়াই নিবৰ কাৰণে আমি ওলাই আহিছোঁ। ইয়াত বিভিন্ন ধৰণৰ কুমফুৰ পৰা ধৰি কুমফুত চেল্ফ ডিফেন্স বহুত আছে, গতিকে আমি প্ৰথমে কুমফু কৰা দৰকাৰ। গতিকে প্ৰথম অৱস্থাতে বাগানৰ আদি কৰি বিভিন্ন গ্ৰাম্য অঞ্চলত নিজৰ আত্মৰক্ষাটো বহুত দৰকাৰী হৈ পৰিছে। সেইকাৰণে আমি চেল্ফ ডিফেন্স, কুমফুৰ পৰা চেল্ফ ডিফেন্স আৰু তাৰ লগতে বিভিন্ন গেমছ আমি লওঁ, যিটো জৰিয়তে তেওঁলোকে আগবাঢ়ি যাব পাৰে, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আগবাঢ়ি সুনাম অৰ্জন কৰি আনিব পাৰে। আমাৰ ইয়াত আছে টাইকাণ্ডো আছে, বক্সিং আছে। দৰাচল চেল্ফ ডিফেন্সৰ কাৰণে আমি কুমফু প্ৰয়াস কৰোঁ বিভিন্ন ধৰণৰ। তেওঁলোকক আমি বিভিন্ন ছাত্ৰ ছাত্ৰীক যিখিনি কলা কৌশল আমি দেখালোঁ, তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে প্ৰশিক্ষণ নোলোৱাকৈ তেনেকুৱা কলা কৌশল নেদেখায়। মানে বাকী যিসকলে আমাৰ দৰ্শকে চাই আছে সেইসকলক আপুনি অনুৰোধ জনাইছে যে বিনা অনুশীলনে এইখিনি কৰিব নোৱাৰে। হয় হয়, মই অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে বিনা অনুশীলনত এইবিলাক আগবাঢ়ি আহিব নালাগে। হয়তো তেওঁলোকৰ কিছুমান ক্ষতি হ'ব, অংগ খুট হ'ব পাৰে, অনুৰোধ জনালোঁ। আৰু আমি চেষ্টা কৰিছোঁ এইখিনি হৈ গ'ল। আমাৰ যাতে ধৰক কিছুমান সৰু সৰু ছোৱালীও দেখাইছে, চেল্ফ ডিফেন্সৰ প্ৰটেকশ্যন দেখাইছে, তাৰ উপৰঞ্চি আপোনাৰ টেকেলি ভাঙিছে, ইটা ভাঙিছে। এইটো এটা ক্ষমতা প্ৰেক্টিছ কৰা, বহুত বছৰ প্ৰেক্টিছ কৰাৰ পাছত তেওঁলোকৰ তেনেকুৱা এটা পৰিস্থিতি বা শৰীৰৰ গঠন আহিছে। গতিকে তেওঁলোকে অনুসৰণ কৰক, সকলোৱে অনুসৰণ কৰক, চেল্ফ ডিফেন্স লওক, নিজৰ লগতে সমাজক বচাওক। আজিকালি যুগ যিটো জঘন্য অপৰাধ, ধৰ্ষণৰ পৰা ধৰি আদি কৰি চলি আছে, সকলো নাৰীক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে আমাৰ সমকলাৰ প্ৰশিক্ষণ লওক, আগবাঢ়ি ওলাই আহক, যাতে ঘৰৰ ভিতৰতে সোমাই নাথাকক, ওলাই আহক, আমি অনুৰোধ জনালোঁ তাকে। প্ৰকৃতিৰ বিনন্দীয়া সেউজীয়া পৰিৱেশৰ মাজতে অনুষ্টুপীয়া সুবিধাৰে এখন সৰু বিশেষ সা সুবিধা নথকা চাহ বাগিচাৰ খেলপথাৰত সমৰ কলাৰ অনুশীলন অব্যাহত ৰাখি ইতিমধ্যেই কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় লগতে ৰাষ্ট্ৰীয় পৰ্যায় আৰু এছিয়ান গেমছত অংশগ্ৰহণ কৰি কেইবাবাৰো পদক জিনিবলৈ সক্ষম হৈছে। কিশোৰীসকলে বিশেষকৈ আত্মসুৰক্ষাৰ দিশটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মনত অদম্য সাহস লৈ আগবাঢ়ি গৈছে সমৰ কলাৰ অনুশীলনত।
আমি সমৰ কলা কমেও 8 বছৰৰ পৰা শিকি আহি আছোঁ তাৰ পৰা আমি ইণ্টাৰনেশ্যনেল নেশ্যনেল এছিয়ানলৈকে খেলিবলৈ গৈছোঁ তো আমি মই 4th টাইম নেশ্যনেল চেম্পিয়ন গ'ল্ড মেডেলিষ্ট আৰু 2 টাইম ইণ্টাৰনেশ্যনেল গ'ল্ড মেডেলিষ্ট আমি এতিয়া সমৰ কলা শিকাৰ পৰা আমি নিজকে আত্মসুৰক্ষা দিব পৰা হৈছোঁ আমি ক'ৰবাত দূৰলৈ যাবলগীয়া অকলে হ'লেও যাবলৈ পাৰোঁ তো সমৰ কলা সকলোৱে শিকিব লাগে তেতিয়া নিজকে প্ৰটেকশ্যন দিব পাৰিব সকলোৱে ইয়াৰ পৰাই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা বিভিন্ন সমস্যাৰে জৰ্জৰিত চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ সন্তানে আজি উৎসাহ উদ্দীপনাৰ মাজেৰে সমৰ কলাৰ অন্তৰ্গত দুঃসাহসিক খেলবোৰ অনুশীলন কৰি গৈছে অনায়াসে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰীলংকা নেপাল ভূটানত সমৰ কলাত অংশগ্ৰহণ কৰি ইতিমধ্যেই বুটলিছে বহুতো সফলতা ভাৰতৰ বিভিন্ন ৰাজ্যসমূহতো সমৰ কলাৰ জৰিয়তে জিলিকিবলৈ সক্ষম হৈছে এইসকল তৰুণ তৰুণী শাৰী শাৰী শিৰিষ গছ আৰু সেউজীয়া চাহ গছেৰে আবৃত ব্ৰহ্মাজান খেলপথাৰত দৈনিক অনুশীলন অব্যাহত ৰাখে এইসকল তৰুণ তৰুণীৰ লগতে এজাক কণ কণ শিশুৱে এওঁলোকৰ মনত আছে অদম্য সাহস অদম্য স্পৃহা জীৱনৰ গতিপথত এই সমৰ কলা প্ৰশিক্ষণৰ জৰিয়তে আগুৱাই যাব বিচাৰে এইসকল তৰুণ তৰুণী মনত অদম্য সাহস থকা তৰুণ তৰুণীসকলক পুথিগত শিক্ষাৰ সমান্তৰালকৈ শিক্ষাৰ অপৰিহাৰ্য অংগ এনেধৰণৰ খেলসমূহত অংশগ্ৰহণৰ বাবে প্ৰতিটো মুহূৰ্তত অনুপ্ৰেৰণা যোগাইছে তেওঁলোকৰ অভিভাৱকসকলে নিজৰ কষ্টপাৰ্জিত ধনেৰে নিজৰ সন্তানটিক কেনেদৰে মানৱ সম্পদ হিচাপে গঢ়ি তুলিব পাৰি তাৰ লগত জড়িত এতিয়া ব্ৰহ্মাজান চাহ বাগিচাৰ অভিভাৱকসকল নিজৰ সন্তানে সমৰ কলাত অংশগ্ৰহণ কৰাৰ পিছত শিশুটিৰ জীৱনলৈ বহু পৰিৱৰ্তন আহে বুলি জনালে নিউজ 18ক আমাৰ খুবেই আমাৰ কাৰণে বহুত ধুনীয়া সুবিধা আনিলে ছাৰে বহুত ভাল লাগে যে ইমান ভিতৰুৱা গ্ৰাম্য অঞ্চলত ছাৰে যে সবকে লৈ ইমান আগবঢ়াই নিছে বহুতে ভাল লাগিছে মোৰ ল'ৰাটো বেছি দিন হোৱা নাই বাৰু দিছোঁ 4 বছৰ আছে দিছোঁ সিও বহুত পাৰফৰ্মেঞ্চ কৰিব পাৰিছে আৰু এই সমৰ কলাত অংশগ্ৰহণ কৰিলে এটা ধৈৰ্য শক্তি বা কাম কৰাৰ যিটো স্পৃহা আপুনি কিবা শিশুটিৰ ক্ষেত্ৰত পৰিৱৰ্তন দেখিছেনে দেখিছোঁ চবৰে দেখিছোঁ বহুতখিনি আগবাঢ়িছে মই চাহ বাগিচা অঞ্চলৰ বিষয়ে ক'বলৈ যাওঁতে আমাৰ চাহ বাগিচা অঞ্চলখন আগতেতো বহুত পিছপৰা আছিলে আৰু প্ৰতিটো অঞ্চলৰ মানুহে অঞ্চল বুলি নকওঁ আৰু প্ৰতিটো বিভাগৰ মানুহে কিন্তু চাহ বাগিচা অঞ্চলৰ মানুহখিনিক হেয় দৃষ্টিৰে চায় যিসকল দেখিছোঁ আমি কণ কণ শিশু আছে যুৱক যুৱতী আছে যথেষ্টখিনি আগুৱাই যাব পাৰিব তেওঁলোক হয় তেওঁলোকৰ আগুৱাই যোৱাৰ লক্ষ্যৰে আমি এই অনুষ্ঠানটো ইয়াত পাতিবলৈ অনুমতি বিচাৰিছিলোঁ আৰু এই ক্ষেত্ৰত ময়ো যথেষ্ট আগ্ৰহ দেখুৱাইছোঁ বাৰু তেওঁলোক আগবাঢ়ি যোৱাত আৰু ইয়াৰ ক্ষেত্ৰত পিংকু বৰুৱা প্ৰশিক্ষক যিহেতু তেওঁ যথেষ্ট কষ্ট আৰু ত্যাগৰ বলতে তেওঁলোকক সফলতাৰ দিশে আগবঢ়াই লৈ গৈছে কি পৰিৱৰ্তন পাইছে আপুনি সমৰ কলাত অনুশীলন কৰাৰ পাছত তাইৰ মই যথেষ্ট পৰিৱৰ্তন লক্ষ্য কৰিছোঁ আগতে তাই পঢ়িবলৈ মন নকৰে বা এলাহ ভাৱটো আছিলে কিন্তু বৰ্তমান সমৰ কলাৰ প্ৰশিক্ষণ লোৱাৰ পাছৰ পৰা তাই সেই ভাৱটো নাইকিয়া হ'ল পঢ়াটো তাই আগ্ৰহটো বাঢ়ি গ'ল আৰু প্ৰথম অৱস্থাত মই যেতিয়া তাই বাহিৰলৈ ওলাই গৈছিলে বা ক'ৰবালৈ গৈছিলে মোৰ চিন্তাৰ ভাৱ এটা আছিলে যে তাই সুস্থ শৰীৰে উভতি আহে নাই কিন্তু সমৰ কলা শিকাৰ পাছত সেই ভাৱটো নাইকিয়া হৈ গ'ল শিক্ষা এজন মানুহে পূৰ্ণাংগভাৱে শিক্ষা অৰ্জন কৰিব হ'লে খেলা ধূলা তেওঁ স্কুলীয়া শিক্ষাৰ লগতে এনেকৈ খেলা ধূলা কৰাটো বহুত প্ৰয়োজনীয় হৈ পৰিছে সমৰ কলাৰ প্ৰশিক্ষক পিংকু বৰুৱা শৈশৱৰ পৰাই অতি কষ্টৰ মাজেৰে অভাৱ অনাটনৰ সৈতে যুঁজ কৰি সমৰ কলাৰ ক্ষেত্ৰত নিজে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা এগৰাকী যুৱক সেইবাবে বুজি পাই অনগ্ৰসৰ অঞ্চলৰ সন্তানৰ সমস্যাৰাজি অনুধাৱন কৰে সেইসকল সন্তানৰ মনৰ অৱস্থা তেওঁলোকৰ সপোন সেই উদ্দেশ্যে পিংকু বৰুৱাই বাছি লয় পিছপৰা অঞ্চলসমূহক
য'ত আছে বহু প্ৰতিভা আৰু সেই প্ৰতিভাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰোৱাই হৈছে প্ৰশিক্ষক পিংকু বৰুৱাৰ লক্ষ্য। কিমান ষ্টুডেণ্টে আপোনাৰ ইয়াত অনুশীলন গ্ৰহণ কৰি আছে? হয়, এনেই প্ৰায় 150-200 ষ্টুডেণ্টেই আছে, কিন্তু বৰ্তমান আজি কিছুমান পৰিস্থিতিৰ কাৰণে আজি 80জনমান ষ্টুডেণ্ট ইয়াত আহিছে। কিছুমান অসুবিধা, স্কুলো চলি আছে, এক্সামো আহি আছে, সেই গতিকে সকলো উপস্থিত থাকিব পৰা নাই। বিগত দিনত আহিব আৰু ওলাই আহিব, আশা কৰিম ফিল্ড সুন্দৰভাৱে হওক। আৰু তাৰ উপৰিঞ্চি আৰু এটা কথা ক'বলৈ গ'লে, আমি যিটো অনুসৰণ কৰা আমাৰ জেগাৰ অভাৱ, গতিকে আপোনালোকে দেখিবলৈ পাইছে ফিল্ডখনৰ বহুত জৰাজীৰ্ণ অৱস্থা, চাহ বাগান এলেকা। গতিকে চৰকাৰেও তাত অনুৰোধ জনাইছোঁ যাতে আমাৰ এই এনেকুৱা পৰিস্থিতিবিলাকক উন্নত ক্ষেত্ৰত লৈ যাওক, সুন্দৰ এখন ফিল্ড দিয়ক, আমাক এটা প্লেটফৰ্ম দিয়ক, আমি ভাল ভাল প্লেয়াৰ হওক বা দেশত জঘন্য অপৰাধৰ পৰা ৰক্ষা কৰিবলৈ আমি সক্ষম হ'ম। আপুনি যে এইসকল ছাত্ৰ ছাত্ৰীসকলক অনুশীলন দি আছে, অভিভাৱকসকলৰ পৰা সঁহাৰি কেনেকুৱা পাইছে? তেওঁলোকৰ পজিটিভ থিংকিং ভাল লাগিছে, তেওঁলোকেও মোক সহায় কৰিছে। যিটো আজি এনেকুৱা হোৱাৰ কাৰণে তেওঁলোকো আহিছে, ভাল পাইছে, তেওঁলোকক আমাক সহায় কৰে। সমৰ কলাত অংশগ্ৰহণ কৰা এইসকল তৰুণ তৰুণীয়ে সমৰ কলাৰ জৰিয়তে স্বনিৰ্ভৰশীল হোৱাৰ পথতো আগবাঢ়ি গৈছে। নিজে প্ৰশিক্ষণ গ্ৰহণ কৰি অভিজ্ঞতাৰে পুষ্ট হৈ প্ৰশিক্ষণ দিছে আন যুৱক যুৱতীসকলক। গহপুৰ অঞ্চলৰ একাংশ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰি তাৰ পৰা লাভ কৰা সামান্য ধনৰাশিয়ে তৰুণ তৰুণীসকলে নিজৰ পঢ়া শুনাৰ খৰচ উলিয়াই ল'বলৈও সক্ষম হৈছে। সকলো যুৱক যুৱতীয়ে যাতে অন্ততঃ আত্মৰক্ষাৰ বাবে সমৰ কলাত অংশগ্ৰহণ কৰে তাৰ বাবেও আহ্বান জনায়। মই আজি 4 বছৰ হৈছে শিকি থকা এই মানে সমৰ কলাৰ লগত জড়িত হোৱা। আৰু কি কয়, মই 2 টাইমছ চিলভাৰ মেডেলিষ্ট হয় নেশ্যনেল। আৰু শিকি পেলাই বহুত ভাল লাগে। মই আগতে বহুত মানে শকত আছিলোঁ, এতিয়া এই মাৰ্চেল আৰ্টত সোমাই পেলাই মোৰ নিজৰ মানে সুস্বাস্থ্যৰ হেৰি হৈছে। আৰু এটা কথা ইয়াত কি হৈছে, আমি নিজেই নিজৰ মানে পঢ়া শুনাৰ খৰচ এই মাৰ্চেল আৰ্টৰ পৰাই ওলাব পাৰিছোঁ। তুমি যে ক'লা যে আমি নিজৰ খৰচ নিজে উলিয়াব পাৰিছোঁ, কেনেকৈ পদ্ধতি, কি পদ্ধতি, কেনেকৈ আয়োজন? হয়, আমি স্কুলত ছাৰে মানে আমি যিবোৰ শিকিছোঁ সেইবিলাক আমি প্ৰশিক্ষণ দিবলৈ যাওঁ, চেল্ফ ডিফেন্সৰ ট্ৰেইনিং দিওঁ। সেইবোৰৰ পৰা আমাৰ মানে অলপ উপাৰ্জন হয়, সেইবোৰেদি আমি নিজৰ পঢ়া খৰচবিলাক ওলাওঁ। ঘৰত কি কয় তোমালোকে যে শিকা, ঘৰত কি কয় মা দেউতাই? ঘৰততো মাহঁতে পূৰা ছাপৰ্টে কৰে, কিন্তু মানে বিশেষকৈ ওচৰ চুবুৰীয়া মানুহবিলাকে ইমান এটা ছাপৰ্ট নকৰে, কিন্তু ঘৰৰ পৰা বহুতে ছাপৰ্ট কৰে। আৰু এইটোকে মই ক'ব বিচাৰিছোঁ, সকলো ছোৱালী মানে চেল্ফ ডিফেন্স শিকাটো বহুতেই জৰুৰী। কাৰণ আমাৰ লগতো সদায় মা দেউতাটো লগত যাব নোৱাৰে ন, বিশেষ কিবা কাৰণত। সকলো ল'ৰা ছোৱালী যে চেল্ফ ডিফেন্সটো শিকি থ'লে নিজৰ প্ৰটেকশ্যনটো নিজে ল'ব পাৰিব। সেইকাৰণে সকলো ছোৱালীকে এটাই অনুৰোধ, বিউটি পাৰ্লাৰ বা ক'ৰবাত নকৰি পেলাই মাৰ্চেল আৰ্ট শিকক, এটা মানে ভৱিষ্যতত নিজৰ ফিউচাৰ বনিব। গহপুৰৰ ব্ৰহ্মাজান চাহ বাগিচাৰ এইসকল তৰুণ তৰুণীক আগুৱাই নিয়াৰ ক্ষেত্ৰত চৰকাৰৰো আছে অপৰিসীম দায়িত্ব। খেলৰ বাবে উপযুক্ত এখন খেলপথাৰ নিৰ্মাণ কৰি তুলিলে এইসকল চাহ বাগিচা অঞ্চলৰ যুৱক যুৱতী আৰু অধিক আগুৱাই যাবলৈ সক্ষম হ'ব। পূৰণ হ'ব তৰুণ তৰুণীসকলৰ সপোনবোৰ। এই ব্ৰহ্মাজান চাহ বাগিচা খেলপথাৰৰ পৰাই একাংশ খেলুৱৈ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰি সফলতা ইতিমধ্যে অৰ্জন কৰিবলৈ সক্ষম হৈছে। এতিয়াও তেওঁলোকে দৈনিক অনুশীলন অব্যাহত ৰাখে। তেওঁলোকৰ মনত অদম্য সাহস আছে, দুৰ্বাৰ হেঁপাহ আছে, জগত জিনাৰ সপোন আছে, বিশেষকৈ চাহ বাগিচা এলেকা। এই চাহ বাগিচা এলেকাৰ পৰাই এনেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো জিলিকিবলৈ সক্ষম হৈছে এইসকল তৰুণ তৰুণী। প্ৰশিক্ষক পিংকু বৰুৱাৰ এই পদক্ষেপক শলাগ লৈছে অঞ্চলবাসীয়ে। জগত জিনাৰ সপোনেৰে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কোৱালিফাইং ৰাউণ্ডত তৰুণ তৰুণীসকলে নিজকে প্ৰতিষ্ঠা কৰিবলৈ এনেদৰেই অব্যাহত ৰাখিছে কঠোৰ অনুশীলন। ধৈৰ্য আৰু একাগ্ৰতাৰে আগবাঢ়ি এইসকল তৰুণ তৰুণীয়ে সমৰ কলাৰ জৰিয়তে এদিন দেশৰ নাম উজ্জ্বলাব বুলি বিশ্বাসী অঞ্চলবাসী। ব্ৰিটিছ সাম্ৰাজ্যবাদী শক্তি উৰিষ্যাৰ পৰা বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা চাহ শ্ৰমিকসকলক আনি তেখেতসকলৰ নিজৰ নেতৃত্বৰে তেখেতসকলৰ কিন্তু অৰ্থনৈতিক আৰু সামাজিক আৰু ৰাজনৈতিক বিকাশ সাধনৰ ওপৰত গুৰুত্ব নিদিছিল বা সাংস্কৃতিক দিশতো তেখেতসকলক আগবঢ়াই নিনিছিল। ইয়াৰ এটা জ্বলন্ত উদাহৰণ দেখা গৈছিল।
আৰু এতিয়া বালিজানৰ পিংকু বৰুৱাই এটা উন্নত ভাল পদক্ষেপ গ্ৰহণ কৰিছে চাহ বাগিচাৰ ল'ৰা ছোৱালীবিলাক বা ছাত্ৰ ছাত্ৰীসকল বা যিসকল অশিক্ষিত বা যিসকল বনুৱাই মাত্ৰ কাম কৰে বা সন্ধিয়া হ'লে তেখেতসকলে বেলেগ পৰিৱেশত জীৱন যাপন কৰে তেখেতসকলক সাংস্কৃতিক দিশক বিকাশ সাধন কৰাই ভাৰতবৰ্ষৰ লগতে অসমৰ চাহ বাগিচাৰ বনুৱাসকলক আগবঢ়াই নিবৰ বাবে যি উন্নত পদক্ষেপ লৈছে সেই পদক্ষেপ আমি শলাগ লৈছোঁ আৰু সুদূৰ ভৱিষ্যতে এই পদক্ষেপৰ জৰিয়তে তেখেতে যাতে এই চাহ বাগিচাৰ লোকসকলক আগুৱাই নি অসমীয়াৰ সমাজ ব্যৱস্থাৰ লগত একেলগে জোট বন্ধনত আগবঢ়াই নিব পাৰে তাৰ আমি কামনা কৰিছোঁ আৰু তেখেতৰ এই পদক্ষেপে সুদূৰ ভৱিষ্যতে আৰু উজ্জ্বল হওক আৰু তেখেতৰ এই পদক্ষেপে অসমৰ লগতে চাহ বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক বনুৱাসকলক যিসকলক আমি চাহ বাগিচাৰ বনুৱা বুলি আচলতে এটা সময়ত আমি সমাজৰ বিভিন্ন দিশৰ পৰা আঁতৰাই ৰাখিছিলোঁ তেখেতসকলক আগবঢ়াই আনিব এই আমি কামনা কৰিছোঁ আমিও আশা কৰিছোঁ এইসকল তৰুণ তৰুণী আগুৱাই যাওক জীৱনৰ গতিপথত আৰু ইয়াৰ লগে লগে আমি আজি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ গহপুৰৰ পৰা পলাশ ফুকন নিউজ 18 অসম নৰ্থ ইষ্ট মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম